Good morning, Pinku. Good morning, everybody. আমি চিঠি পাঠটি পঢ়ি আছিলোঁ আৰু শেষ কৰিছিলোঁ ক'ত এতিয়া বাৰু কাৰ চিঠি কি চিঠি প্ৰিয়া গুড মৰ্ণিং চিঠি এখনৰ কাৰণে কিয় এই ব্যাকুল প্ৰতীক্ষা কোন এখন চিঠিয়ে গুড মৰ্ণিং নিকিতা মিছ কৈছিলোঁ কি এখনৰ কাৰণে কিয় এই আকুল প্ৰতীক্ষা কোন এখন চিঠিয়েনো কি গুৰুত্বপূৰ্ণ বাৰ্তা কৰি আনিব পাৰে তেনেহ'লে কিহৰ প্ৰত্যাখ্যা আমি ইয়ালৈকে কালি পঢ়িছিলোঁ হয়নে তো এতিয়া তোমালোকে সেই টেষ্টটো যিটো পোৱা নাই চিঠিৰ টেষ্ট আমি যিটো পাইছিলোঁ তাৰ কথাটোৱে ইয়াত শিলভদ্ৰ তাৰমানে ৰেৱতী মোহন দত্ত চৌধুৰী যাৰ ছদ্মনাম পেন নেম হয় ৰেৱতী মোহন দত্ত চৌধুৰী তেওঁ লিখিছে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মাৰ মাজত থকা বন্ধুত্ব দুইজন এটি চহৰৰ দুটি চুকত বাস কৰে আৰু সেইটো সময়ত আজি নিচিনাকৈ কাঞ্চন গুড মৰ্ণিং আজি নিচিনাকৈ আজি লেখীয়াকৈ সততে দুইজনক লগ কৰিব পৰা নাছিলে কাৰণ কিয় তেতিয়া সেই ফোনৰ ব্যৱস্থা নাছিলে আৰু কি কৈছে দুইজনৰ বয়স বেছি তো ব্যক্তিগত নিজৰ প্ৰাইভেট গাড়ী নথকাৰ কাৰণে চিটি বাছত যোৱাটো তেওঁলোকৰ কাৰণে কষ্টকৰ আছিলে তো একমাত্ৰ উপায় আছিলে কি চিঠিৰ দ্বাৰা নিজৰ মনোভাৱ আদান প্ৰদান কৰি জীয়াই থকাৰ সম্বল বিচাৰি লোৱাটোৱে আছিলে এটা অৱলম্বন হয়নে আমি সিমানলৈকে কালি পঢ়িছিলোঁ তাৰপিছত আমি চাইছিলোঁ কেনেকৈ ভূদেৱ চৌধুৰীয়ে পিয়নৰ বাট চাই থাকে ডাকিয়া ডাক লায়া ডাক লায়া শুনিছা হিন্দী চিনেমাটো এই চিঠি পত্ৰলৈ বহুত তেনেকুৱা গানো আছে বহুত কাহিনী আছে বহুত আছে তাৰমানে ইটছ আ ভেৰি কাইণ্ড অফ নষ্টালজিয়া বুলি ক'ব পাৰি সেই দিন যিটো তোমালোকে পোৱা নাই নে संदेश आते हैं हमें तड़पाते हैं कि चिट्ठी आती है कि पूछे जाती है कि घर कब आओगे लिखो कब आओगे कि तुम बिन ये घर सोना सोना है চিঠিৰ ওপৰত আৰু ঢেৰ কাহিনী আছে এটা গান মোৰ মনত পৰিছে বহুত পুৰণা গান Good morning, Kankana Nagan. Good morning, Tunja. Good morning, everyone. Good morning, Jutika. Good morning. তো গান এটা তেনেকৈ ঢেৰ গান আছে যে হোৱাট এভাৰ তো চিঠি হৈছে আমাৰ সাহিত্যৰ এটা অন্যতম অংশ বিচাৰো গণ্য কৰিব পাৰি আশিষ গুড মৰ্ণিং প্ৰাচুয়া গুড মৰ্ণিং তো চিঠিক আমাৰ এটা সাহিত্যৰ এটা ডাঙৰ সমল হিচাপেও আমি ক'ব পাৰোঁ পিয়ালি গুড মৰ্ণিং কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিৰ কথাটো আমি পাইছোঁ স্বামী বিবেকানন্দৰ চিঠিৰ সংকলনৰখিনি হিটলাৰে লিখা চিঠিখিনি সেইবিলাক হৈছে সাহিত্যৰ এটি সময়ৰ এটি মাইলষ্টন বুলি যাক আমি ক'ব পাৰোঁ চিঠি লিখাটোত অকল চিঠিয়েই নহয় চিঠিৰ লগত বহুত আমাৰ ইম'শ্যনছ চেণ্টিমেণ্ট বহুত বস্তু তাত সোমাই থাকে সেই বস্তুটো আমি অলৰেডি আমি বুক কিতাপখনত পাইছোঁ আৰু চিঠিৰ মূল্য কি চিঠিৰ মূল্য সেই চিঠিটোৱেই কাৰণ তাত সোমাই থাকে কি আমাৰ মানসিক এটা স্থিতি সোমাই থাকে আমাৰ মনৰ দুৰ্বলতা সোমাই থাকে আমাৰ হৃদয়ৰ প্ৰয়োজনীয়তা তাত সোমাই থাকে বুজি পাইছানে সেইটোৰ কাৰণে চিঠিৰ মূল্য সেই চিঠিটো বুলিয়ে কৈছে তো আমি ইয়াৰ পিছৰখিনি পঢ়োঁ যে হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে তাৰপিছত ইয়াত কি যে ভূদেৱ চৌধুৰী যিজনে সদায় ডাকোৱালৰ মানে পিয়নজন আহিব বুলি ৰখি থাকে 1 বজাত পিয়নজন আহে আৰু কোনোবা দিন তেওঁ যদি সেইটো সময়ত ঘৰত নাই ফুৰি চাকি আহি ঘৰত সোধে যে মোৰ কাৰণে কিবা চিঠি পত্ৰ আহিছে নেকি তো তেতিয়া তেওঁৰ ধৰ্মপত্নী তাৰমানে তেওঁৰ ৱাইফে কি কৰে অভিমানে ইয়াত কৈছে যে অভিমানে হং বুলি কৈছে যে কিয় বাৰে বাৰে চিঠিৰ পিছফালে আপুনি লাগি আছে কাৰণ যিজনক আপুনি চিঠি লিখিব লগা আছে সেইটোতো আপোনাৰ লগতে আছে আপোনাৰ পৰিয়াল আপোনাৰ সন্তান আপোনাৰ ছোৱালী এখন চহৰতে যিহেতু বিয়া হৈ গৈছে তো এতিয়া কাৰ কাৰণে সেই প্ৰত্যাখ্যা কিয় বিচাৰিছে কিন্তু ভূদেৱ চৌধুৰীৰ সেই চিঠিৰ প্ৰতি থকা দুৰ্বলতা ইয়াত তেওঁ বাৰে বাৰে প্ৰকাশ কৰিছে কি যে হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে উপায় নহয় ভূদেৱ শৰ্মাই কি কৰিলে প্ৰশান্ত শৰ্মালৈ হঠাৎ এটা চিঠি লিখিবৰ মন গ'ল আৰু চিঠি লিখিছে কৈছে অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনৰ ভাৱ কেনেকুৱা হ'ব কৈছে কি অকস্মাতে মানে হঠাতে সডেনলি অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনৰ ভাৱ কেনেকুৱা হ'ব তো
যাৰ পৰা এক্সপেক্ট কৰা নাছিলে হঠাৎ তাৰ পৰা চিঠি এখন যেতিয়া পোৱা যাব তেতিয়া প্ৰশান্ত শৰ্মা যাৰ লগত বহুত জীৱনৰ বহুত পুৰণি স্মৃতি সংযোজন হৈ আছে যাৰ লগত বহুত জীৱনৰ অভিজ্ঞতা সংলগ্ন হৈ আছে সেইজন মানুহৰ মনত কেনেকুৱা ভাৱ কেনেকুৱা তৰংগ সৃষ্টি হ'ব সেই কথাটো বুলি ইয়াত প্ৰশ্ন কৰিছে আনন্দনে বিস্ময় এতিয়া প্ৰশান্ত শৰ্মাই চিঠি এটা পোৱাৰ পিছত ভূদেৱ চৌধুৰীয়ে লিখা চিঠি পোৱাৰ পিছত প্ৰশান্ত শৰ্মা আনন্দ পাব উইড হি বি হেপী অৰ সাৰপ্ৰাইজ হ'ব আচৰিত হ'ব বিস্মিত হ'ব বুলি কৈছে ইয়াত কৈছে যে চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা মানুহ প্ৰায় নোহোৱা হৈছে চোৱা কি কৈছে ভূদেৱ চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা অকৃত্ৰিম মানে কি আৰ্টিফিচিয়েল মানে কি কৃত্ৰিম আৰু অকৃত্ৰিম মানে কি নেচুৰেল বুজি পাইছা নেচুৰেল প্ৰাকৃতিক মানে নিজে নিজে হোৱা নিজৰ মনৰ পৰা অহা ভাল পোৱা বা সদ্ভাৱ এতিয়া নাইকিয়া হৈছে কিয় নাইকিয়া হৈছে কাৰণ বয়সৰ লগে লগে সেই প্ৰজন্মৰ মানুহখিনিও লাহে লাহে নাইকিয়া হোৱাৰ কাৰণে নতুন প্ৰজন্মৰ লগত যেহেতু পৰিৱৰ্তিত সমাজ এখনত তেওঁ আছে খাপ খাব নোৱাৰাৰ কাৰণে মানুহখিনি সংগখিনি লগখিনি বন্ধু বান্ধৱখিনি আঁতৰি যোৱাৰ লগে লগে অকৃত্ৰিম ভাল পোৱা মানুহৰ সংখ্যাও জীৱনত লাহে লাহে কমি আহে আমাৰ জীৱনত যদি আমি উইদাউট ৰিজন উইদাউট লজিক কোনোবা এজন ভাল পোৱা মানুহ যদি আমি পাওঁ সেইটো আমাৰ কাৰণে এটা ব্লেছিং হ'ব আমাৰ কাৰণে কি হ'ব এটা আশীৰ্বাদ হ'ব তো যিজন মানুহৰ সেইটো নাই মানুহে মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলে কিয় কিবা এটা বস্তু পাবৰ কাৰণে স্বাৰ্থৰ খাতিৰতহে বিচাৰি ফুৰে যে হয়তো কাৰোবাৰ টকা পইচা ধাৰত ল'ব লগা আছে বা অন্য কিবা সুবিধা পাব লগা আছে যাৰ কাৰণে আমি মানুহে মানুহৰ লগত সম্পৰ্ক স্থাপন কৰোঁ কিন্তু এনেকুৱা এটা সম্পৰ্ক এনেকুৱা এটা ৰিলেশ্যন বা বণ্ড য'ত কোনো ধৰণৰ স্বাৰ্থপৰতা নাই কিবা পাবৰ কাৰণে আশাৰ কাৰণে নহয় বাট লাভ ইজ ফৰ লাভ চেক য'ত থাকিব ভাল পোৱাৰ কাৰণে ভাল পোৱা চেনেহৰ কাৰণে চেনেহ থাকিব তেনেকুৱা ব্লেছিংছ সেই আশীৰ্বাদ এতিয়া কি হৈছে ভূদেৱ চৌধুৰীৰ জীৱনত নোহোৱা হৈ গৈছে বুলি কৈছে প্ৰশান্ত বোধহয় শেষ প্ৰতিনিধি তো মে বি ইন ইজ লাইফ ভূদেৱ চৌধুৰীৰ জীৱনত হয়তো প্ৰশান্ত শৰ্মাই এজন শেষ ব্যক্তি আছে যিজনে তেওঁক অকৃত্ৰিম ভাল পায় তাৰমানে নেচাৰেলি ভাল পায় তাত কোনো আৰ্টিফিচিয়েলিটি নাই তাত কিবা পাবৰ কাৰণে কিবা হ'বৰ কাৰণে কিবা স্বাৰ্থজড়িত মৰম চেনেহ বা বন্ধুত্ব নাই অকাৰণতে ভাল পোৱা এতিয়া হয়তো প্ৰশান্ত শৰ্মাৰ মাজতহে আছে কৈছে চৌধুৰীয়ে কৌতুকবোধ কৰিলে তো চৌধুৰীয়ে কৌতুকবোধ কৰিলে মানে কি হিউমাৰাছ হ'ল অকণমান কিডিং কৰিলে ঠাট্টা হাঁহি মস্কৰা কৰিছিল কৈছে ইমান দিনে প্ৰশান্তই চিঠিখন পাইছে নিশ্চয় তো বহুত দিন হ'ল চিঠি লিখাটো আশা কৰিছে তেওঁ ভাবিছে যে ইমান দিনত চাগে প্ৰশান্ত শৰ্মাৰ মোৰ চিঠিখন পাইছে বুলি ভূদেৱ চৌধুৰীয়ে ভাবিছে কৈছে সদায় দৃশ্যটো লুটিয়াই চাইছে দৃশ্যটো মানে কি সেই ইমেজটো সেই কল্পনাটো যিটো কল্পনা কৰি তেওঁ চিঠি লিখিছিলে সেইটো সদায় লুটিয়াই চাইছে তাৰমানে বেক কৰি ভাবি আছে চিন্তা কৰি আছে অনুমান কৰাৰ চেষ্টা কৰিছে কোনেনো লিখিছে এইখন চিঠি তাৰপিছত অনুমান কৰিছে তাৰমানে এটা আইডিয়া কৰিছে যে চিঠিখন লিখিব পাৰে কোনে বা কোনে তেওঁক চিঠি এটা পঠিয়াব পাৰে সেই কথাটো ভাবি আছে ভূদেৱ চৌধুৰীয়ে তাৰমানে প্ৰশান্ত শৰ্মাই যেতিয়া চিঠি এখন পাব সেইটো বয়সত তো প্ৰশান্ত শৰ্মা আচৰিত হ'ব বুলি তেওঁ ভাবিছে আৰু বাৰে বাৰে কল্পনা কৰিব চিঠিখন কোনেনো লিখিব পাৰে এইটো বয়সত এনেকুৱা সময়ত মুহূৰ্তত এই চিঠিটো কোনে দিব পাৰে সেই কথাটো চিন্তা কৰিব বুলি কৈছে চোৱা তাৰপিছত লিখিছে কি প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে খবৰটো দিলে তাৰপিছত কি হ'ল প্ৰশান্ত শৰ্মাৰ যিজন ভতিজা ল'ৰা আছিলে তেওঁ খবৰ এটা দিলে কি বৰদেউতা ঢুকাল তাৰমানে সেইটো মুহূৰ্তত বৰদেউতা হি ৱাজ ন' মোৰ জীয়াই থকা নাছিলে মৰি গৈছিলে কেতিয়া ক'ত কি হৈছিল আচৰিত প্ৰশ্ন আচৰিত বিস্ময়বোধ আছে ইয়াত কৈছে কি কেতিয়া ক'ত কি হৈছিল যোৱাকালি ৰাতি হঠাতে মুখেৰে তেজ ওলাবলৈ ধৰিলে ৰাতিতে হাস্পাতাললৈ অনা হ'ল তেজ বন্ধ কৰিব নোৱাৰিলে তো কি হ'ল হঠাতে কি হ'ল যে ৰাতি মুখেৰে তেজ ওলাব ধৰিলে সাম ডিজিজ কিবা বেমাৰ হ'ব পাৰে আগৰ পৰাই আছিল বা সেইটো সময়ত হৈছিলে তো ৰাতিতে তেওঁক খৰধৰকৈ হস্পিটেললৈ অনা হ'ল কিন্তু সেই তেজ বন্ধ কৰিব নোৱাৰিলে হয়তো ভিতৰত ইণ্টাৰনেল ব্লিডিং হৈছিলে ক'ৰবাত কিবা অংগ ফাটি গৈছিলে কৈছে কেতিয়া গ'ল 1 মান বজাত কেতিয়া গ'ল মানে কেতিয়া ঢুকাল 1 মান বজাত 1মান বজাত ঢুকাইছে বাৰু গৈছোঁ ঠিক আছে তেতিয়াহ'লে যাওঁগৈ নাই হাস্পাতালত নাপাব নহয় হাস্পাতালত নাই তেওঁ ইমান পৰে ঘৰলৈ লৈ গ'লেই বোধ হয় তাৰমানে হস্পিটেলত ঢুকোৱাৰ পিছত আমি ঘৰলৈ লৈ আনি তেওঁ সৎকাৰৰ কামটো অন্ত্যেষ্টিক্ৰিয়াৰ কামটো কৰোঁ তো যেতিয়া তেওঁ হাস্পাতালত আছে বুলি ভাবি
চিৰঞ্জীৱ গুড মৰ্ণিং হাস্পাতালত আছে বুলি হাস্পাতাললৈ যাবলৈ ওলাইছিলে তেতিয়া কৈছে কি নাই নাই ইমান পৰে চাগে ঘৰলৈ লৈ আহিলে তাত তেওঁক নাপাব বুলি ক'লে এতিয়া গৈ কি লাভ চৌধুৰী আকৌ বিছনাখনত বাগৰ দিলে তাৰপিছত চৌধুৰী ভূদেৱ চৌধুৰী কি কৰিলে বিছনাখনত পৰি গ'ল পিছে ৰ'ব নোৱাৰিলে কিন্তু নিজকে হি কুড নট ষ্টপ হিমছেল্ফ নিজকে ৰখাব নোৱাৰিলে স্বয়ংক্ৰিয়ভাৱে উঠি কাপোৰ কানি পিন্ধিবলৈ ল'লে স্বয়ংক্ৰিয় মানে কি নিজে নিজে কোনো কথাৰ তাগিদাত নহয় স্বতঃস্ফূৰ্তভাৱে মনেৰে উঠিলে আৰু কাপোৰ কানি পিন্ধিবলৈ ধৰিলে তেওঁৰ পৰিবাৰে সুধিলে কি কৰা পৰিবাৰে মানে কি তেওঁৰ ৱাইফে সুধিলে যে কি কৰা কি হৈছে তোমাৰ না এবাৰ আহোঁগৈ কৈছে নহয় এবাৰ চাই আহোঁ গৈ আহোঁগৈ কিহেৰে যাবা 3 বাজি গ'ল এতিয়া বাছত অসম্ভৱ ভিৰ নহ'ব তো তুমি এতিয়া যাবা কিহেৰে 3টা বাজি গ'ল আৰু এতিয়া বাছত বহুত ভিৰ হ'ব তো তুমি এনেকৈ ভিৰ বাছত উঠি তুমি সম্ভৱ হ'ব জানো তোমাৰ কাৰণে যাবৰ লাগিলে অটো এখনকে লৈ যাম তেতিয়া তেওঁ কি কৈছে যদি দৰকাৰ হয় যদি গাড়ীত উঠিব যদি নোৱাৰো যদি ভিৰ বেছি থাকে তেতিয়ালে মই অটো এখন লৈ যামগে চৌধুৰীক দেখি প্ৰশান্ত শৰ্মাৰ ল'ৰাজন আগবাঢ়ি আহিল তো যেই ভূদেৱ চৌধুৰীক দেখা পালে প্ৰশান্ত শৰ্মা মানে তেওঁৰ বন্ধুৰ ল'ৰাজন কি হ'ল আগবাঢ়ি আহিলে আমি যেনেকৈ ঘৰত আলহী আহিলে আগুৱাই ওলাই আহোঁ বাহিৰলৈ কৈছে দেউতাই আপোনাৰ চিঠিখন পাইছে ইমান যে ভাল পাইছিল কি আৰু কম তো ভূদেৱ চৌধুৰী এতিয়াও কনফিউজনত আছিলে কি যে তেওঁ লিখা চিঠিখন প্ৰশান্ত শৰ্মাই পালেনে নাই তেওঁ মনত বহুত উগুল থুগুল থকাৰ সময়তে গম পালে যে প্ৰশান্ত শৰ্মা অলৰেডি ঢুকাইছে ইতিমধ্যে ঢুকাইছে বুলি কিন্তু যেতিয়া তেওঁ ঘৰলৈ গ'ল তেতিয়া প্ৰশান্ত শৰ্মাৰ ল'ৰাই তেওঁ ক'লে কি যে দেউতাই আপোনাৰ চিঠিখন পাইছে হাই শেষ চিঠিখন প্ৰশান্ত শৰ্মাৰ চিঠিখন পাইছে ইমান যে ভাল পাইছিল বহুত ভাল লাগিছিলে তেওঁ কি আৰু কম আৰু এতিয়াতো কৈ কোনো লাভো নহ'ব নেহা গুড মৰ্ণিং আমাৰ ঘৰলৈ যিয়ে আহিছিল তাকেই চিঠিখন দেখুৱাইছিল চোৱা দ্য ইমোশ্যন এটাচ টু ডেথ চিঠিখনৰ প্ৰতি থকা সেই আৱেগৰ মাত্ৰা চোৱা ঘৰত যিয়ে নাহে কিয় সকলোকে প্ৰশান্ত শৰ্মাই নিজৰ বন্ধু ভূদেৱ চৌধুৰীয়ে লিখা চিঠিখন বুলি দেখুৱাইছিলে কিমান ইমোশ্যন কিমান মানে ভাল পোৱা চেনেহৰ ভাৱ থাকিলে মানুহ এজনে বেলেগৰ কাৰণে অকৃত্ৰিমভাৱে এই ব্যৱহাৰটো কৰিব পাৰে মানুহৰ মনত যেতিয়া স্বাৰ্থপৰতা থাকে লোভ থাকে ঈৰ্ষা থাকে তেতিয়া মানুহে ইমান মন খুলি মনৰ দুৱাৰ মুকলি কৰি কোনোবা এজন মানুহক নিজৰ জীৱনত ইমান সহজে ইমান সুবিধাভাৱে অংগীকাৰ নকৰে আমাৰ মনত বিভিন্ন ধৰণৰ স্বাৰ্থপৰতা থাকে যাৰ কাৰণে আমি কাকো ৰিকগনাইজ কৰিব নিবিচাৰোঁ কিন্তু প্ৰশান্ত শৰ্মাই কি কৰিছে যে প্ৰত্যেকজন ঘৰত যিজন মানুহে নাহক কিয় দেখুৱাইছে চোৱা চাওক মোৰ বন্ধু ভূদেৱ চৌধুৰীয়ে মোলৈ লিখা চিঠি কিমান আৱেগ কৈছে যে এই কেইদিন কেৱল আপোনাৰেই কথা তো এই কেইদিন প্ৰশান্ত শৰ্মাৰ মুখত ভূদেৱ চৌধুৰীৰ কথাকেই আছিলে জীৱনত যিজন মানুহক বহুত দীৰ্ঘকালীন সময়লৈকে পোৱা যায় তেওঁৰ লগত বহুত স্মৃতি জড়িত হৈ থাকে আৰু মানুহে অতীত স্মৃতি সোঁৱৰিয়ে নিজৰ জীৱনটো পাৰ কৰাৰ কাৰণে সম্বল বিচাৰি পায় এটা বয়সত যেতিয়া আপোনজন লাহে লাহে আঁতৰি গৈ থাকে নতুন প্ৰজন্মৰ লগত নিজকে খাপ খুৱাই ৰাখিব পৰা নোহোৱা হৈ যায় তেতিয়া সেই পুৰণি দিনৰ স্মৃতিয়ে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে জীয়াই থাকিবলৈ আমাক আশীৰ্বাদ কৰে কৈছে কি যে এইকেইদিন কেৱল আপোনাৰে কথা একেলগে কি কৰিছিল ক'ত গৈছিল সেইবোৰকে কৈ আছিলে তো জীৱন যাৰ লগত ইমান দিন পাৰ কৰিলে আৰু এতিয়া জীৱনৰ ভাটিবেলা এই পৃথিৱীখনৰ পৰা এদিনটো আমি সকলো এৰি থৈ যাবই লাগিব তো তেনেকুৱা মুহূৰ্তত আমাৰ লগত সংগী কোন থাকে আমাৰ সেই পুৰণি স্মৃতি থাকে আমাৰ সেই মানুহবিলাকৰ স্মৃতি থাকে সেই বন্ধুবোৰৰ স্মৃতি থাকে সেই জীৱনৰ সংগ্ৰামত ক'ত উজুতি খাইছিলোঁ ক'ত সফল হৈছিলোঁ সেইবিলাক কথাৰ আমাৰ স্মৃতি থাকে সেইকাৰণে কৈছে কাউণ্ট ইউৰ লাইফ উইথ ফ্ৰেণ্ডছ নিজৰ জীৱনটো বন্ধু কিমান তুমি গোটলা তাৰে তুমি হিচাপ কৰা কিমান বয়স তুমি পাৰ কৰিছা সেইটোৰে নহয় কাৰণ এজন ভাল মানুহ সামাজিকভাৱে সমাযোজন থকা এডজাষ্টমেণ্ট থকা মানুহে বহুত মানুহৰ লগত সম্পৰ্ক গঠন কৰিব পাৰে সকলোৰ লগত সহৃদয়তা থাকিব পাৰে যিজন মানুহ এই সংসাৰত যিমান সৰল হ'ব সহজ হ'ব সিমানে তেওঁৰ কাৰণে ভাবি দিয়া তেওঁৰ কাৰণে আশীৰ্বাদ কৰা শুভেচ্ছা দিয়া মানুহৰ সংখ্যা বেছি থাকিব আমি মিলিব নোৱাৰা কাৰণ কি আমাৰ মনৰ দুৰ্বলতাখিনিৰ কাৰণে আমি হয়তো স্বাৰ্থৰে ঈৰ্ষাৰে ভয়েৰে লাজেৰে বিভিন্ন কথাৰ কাৰণে মানৱীয় সম্পৰ্ক যদি গঢ়ি তোলোঁ সেই সম্পৰ্ক বেছি দিনলৈ টিকি নাথাকে যেতিয়া আমি অকৃত্ৰিম থাকিম যেনে সৰু বাচ্চা এটাৰ শিশু এটাৰ মৰম শিশু এটাৰ সম্পৰ্ক শিশু এটা কেতিয়াও কোনো স্বাৰ্থৰ কাৰণে কাৰোবাৰ লগত মৰমত আগবাঢ়ি নাযায়
সেই অকৃত্ৰিমতা সেই ভগৱত্তা দেৱত্ব স্বৰূপ সেই গুণটো মানুহৰ লগত যেতিয়া থাকিব নহয় মিলিব পৰা গুণ তেতিয়া তাক সকলোৱে ভাল পাব তাৰ হৃদয়ত তাৰ স্মৃতিত সেইজন মানুহ চিৰজীৱনলৈ থাকি যাব তো আমি ইয়াত সেই পাইছোঁ কি যে একেলগে কি কৰিছিলে ক'ত গৈছিল সেইবোৰকে কৈ আছিলে তো প্ৰশান্ত শৰ্মাই সেই চিঠিখন পোৱাৰ পিছত ইমান আৱেগিক হৈ পৰিছিলে পুৰণি দিনৰ সকলো কথা তেওঁলৈ মনত পৰিছে আমি ইয়াত এটা কথা বুজিব লাগিব যেনেকৈ ভূদেৱ চৌধুৰী অকলশৰীয়া হৈ পৰিছিলে সেইটো বয়সত ঠিক তেনেকৈ চাগে প্ৰশান্ত শৰ্মা অকলশৰীয়া হৈ পৰিছিলে আৰু যে মুহূৰ্তত ভূদেৱ চৌধুৰীৰ চিঠিখন পোৱাৰ লগে লগে তেওঁৰ প্ৰাণ পাই উঠিছিলে যে নহয় মই অকলশৰীয়া নহয় মোৰ সংগীত এখন আছে এতিয়াও মোৰ সেই ইমান দিন একেলগে জীৱন পাৰ কৰা এজন মানুহ যিয়ে মোৰ সুখত দুখত মোৰ সংগ্ৰামত একেলগে মোৰ লগত আছিলে মোৰ খোজত খোজ মিলা আগবাঢ়ি গৈছিলে সেইজন মানুহে এতিয়াও মোক কেয়াৰ কৰে তো সঁচা কথা ক'বলৈ গ'লে ভালপোৱা লাভ ইজ নাথিং বাট কেয়াৰ এণ্ড ৰেচপেক্ট এণ্ড ছেক্ৰিফাইচ ভালপোৱা যে মই ভাল পাওঁ বুলি শব্দকেইটাই নহয় তাৰ ভিতৰত অন্তৰ্নিহিত হৈ থাকিব লাগিব কি কেয়াৰিং হ'ব লাগিব যাক আমি ভাল পাওঁ ভাল পোৱাৰ প্ৰতি আমাৰ কেয়াৰ থাকিব লাগিব তাৰপিছত আমাৰ সন্মান ৰেচপেক্ট থাকিব লাগিব তাৰ কাৰণে আমি ছেক্ৰিফাইচ কৰিব পাৰিব লাগিব ত্যাগ কৰিব পাৰিব লাগিব সেইটো হৈছে স্নেহৰ বন্ধন মৰমৰ বন্ধন তাকে কয় তো সেই সম্পৰ্ক চাগে ভূদেৱ শৰ্মা আৰু ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মাৰ মাজত আছিলে বন্ধুত্বৰ সেই এনাজৰীডাল আছিলে কৈছে ভূদেৱ চৌধুৰী মনে মনে ৰ'ল কিনো ক'ব তো ইট ৱাজ জাষ্ট লাইক থাণ্ডাৰিং এটা যেন অকস্মাত বিজুলী এটা পৰি যোৱাৰ নিচিনাকৈ ভূদেৱ চৌধুৰী এতিয়া ক'ব কি যাৰ বিষয়ে ক'ব যাৰ লগত নিজৰ মনৰ কথা এক্সচেঞ্জ কৰিব বিনিয়োগ কৰিব সেইজন মানুহেই নাই ভূদেৱ চৌধুৰী মনে মনে ৰ'ল কৈছে কিনো ক'ব এতিয়া কৈও কি হ'ব বা কি কথাৰে সান্তনা ল'ব এতিয়া কৈছে আপোনাৰ চিঠিৰ উত্তৰ দিব বুলি মোৰ হতুৱাই লেফাফাও আনি থৈছিলে তো প্ৰশান্ত শৰ্মাই যেতিয়া ভূদেৱ চৌধুৰীৰ চিঠিটো পালে সেইফালে ভূদেৱ চৌধুৰীয়ে ভাবি আছে মোৰ চিঠিটো প্ৰশান্ত শৰ্মাই পালে নে নাই যদি পাইছিলে তেতিয়াহ'লে তাৰ ৰিপ্লাই এটা উত্তৰ এটা মই পাব লাগিছিলে তো তেওঁ শংকাত ভুগি আছিলে যে সঁচাকৈ চাগে মনৰ সেই টানটো মৰমটো আকৰ্ষণটো চাগে শেষ হৈ গৈছে নেকি সেইকাৰণে তাৰ ৰিপ্লাই পোৱা নাই কিন্তু তেওঁতো গম পোৱা নাছিল যে প্ৰশান্ত শৰ্মাই ইহলীলা সম্বৰণ কৰি পৰলোকলৈ গমন কৰিছে তো যেতিয়া সি ইয়াত গম পালে যে প্ৰশান্ত শৰ্মায়ো ভূদেৱ চৌধুৰীৰ কাৰণে চিঠি এটা লিখিবৰ কাৰণে বিচাৰিছিলে আৰু তাৰ কাৰণে পুতেকৰ হতুৱাই লেফাফা আনিছিলে লেফাফা মানে কি খাম চিঠি যিহত ভৰাই এনভেলপ বুলি যাক কয় লেফাফাও আনি থৈছিল হঠাতে এনেকুৱা হ'ল তাৰপাছত কৈছে পুতেকে যে হঠাৎ ভাবিব নোৱাৰাকৈ সময়ৰ আগতীয়াকৈ বাপেকে মানে গোটেই সংসাৰটো এৰি থৈ গুচি গ'ল কৈছে কি প্ৰশান্তৰ ছোৱালীবোৰেও সেই এটা কথাই ক'লে তো প্ৰশান্ত শৰ্মাৰ ছোৱালীবোৰে ল'ৰাইটো ক'লে ছোৱালীও আহি ভূদেৱ চৌধুৰী একেখিনি কথাই ক'লে একেখিনি আৱেগৰ কথাই ক'লে একেখিনি সম্পৰ্ক মৰমৰ কথাইখিনিয়ে দৃষ্টান্ত দাঙি ধৰিলে কৈছে আপোনাৰ চিঠিখন পাই দেউতা ইমান ভাল পাইছিল আপোনাৰ কথাই কৈ আছিল প্ৰথম চোৱাত আপুনি যে কিমান কষ্ট কৰিছিল তাকো কৈছে এতিয়া চোৱা যেতিয়া সেই চিঠিখন পোৱাৰ লগে লগে চিঠিয়ে জীৱন সংগ্ৰামৰ বিৰাট দীঘল এটা অধ্যায় স্মৃতি আনি দিছিলে যেতিয়াই চিঠি পাইছিলে প্ৰশান্ত শৰ্মাই পঢ়িছিলে চিঠিৰ লগে লগে তেওঁৰ লগত আহিছিলে কি অলেখ সেই স্মৃতি যিটো জীৱনত একেলগে পাৰ কৰি অহা অ'কে গুড মৰ্ণিং ৱেইট এ মমেণ্ট বৰষুণ পৰি আছে খিৰিকীকেইটা লগাই লওঁ অ'কে ৱেইট এ মমেণ্ট Okay, I am back again. তো কৈছে কি যে আপোনাৰ কথাই কৈ আছিলে প্ৰথম চোৱাত আপুনি কিমান যে কষ্ট কৰিছিল তাকো কৈছে চিঠিখনে লগতে কঢ়িয়াই আনিছিলে কি জীৱন সংগ্ৰামৰ সেই দীঘলীয়া এটা স্মৃতি যিটো স্মৃতি দুইজনে বহুত কষ্ট কৰি জীৱনটো থিয় কৰাইছিলে আৰু সেই চিঠিখনৰ লগে লগে সেই ইতিহাসটো প্ৰশান্ত শৰ্মাৰ মনত গুচি আহিছিলে ইটছ অ'কে লক্ষ্মণ কৈছে তাৰপিছত কৈছে কি প্ৰশান্ত শৰ্মাৰ পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিলে তো অভিয়াছলি সেইটো হ'বই ঘৰৰ মুৰব্বীজন যেতিয়া ঢুকাই গৈছে তেতিয়া সকলো ঘৰৰ মানুহে আকুলভাৱে একেবাৰে ভিতৰৰ পৰা সকলোৱে কান্দি আছিলে কৈছে কি চৌধুৰীক দেখি তেওঁ তাকেই ক'লে
চৌধুৰীক দেখি তো ৱাইফ যিজনী প্ৰশান্ত শৰ্মাৰ ৱাইফজনীও বিৰাট ৰাউচিজুৰি কান্দি আছিলে কাৰণ যিজন মানুহৰ লগত জীৱনৰ দীঘলীয়া এটা সময় একেলগে পাৰ কৰিলে সেইজন মানুহে হঠাতে তেওঁক লগ সংগ এৰি থৈ কৰবালৈ গুচি গ'ল এনেকুৱা এটা লগত গুচি গ'ল য'ৰ পৰা অহা কেতিয়াও সম্ভৱ নহয় কোনো ঘূৰি অহা নাই তো আকলে একেবাৰে হৃদয়ৰ পৰা একদম হৃদয় ভাঙি গৈছে বিদাৰি তেওঁ আনিছে কৈছে কি চৌধুৰীক দেখি তেওঁ তাকেই ক'লে তো ভূদেৱ চৌধুৰীক দেখাৰ লগে লগে তেওঁৰ ৱাইফে মানে প্ৰশান্ত শৰ্মাৰ ৱাইফেও সেই একেখিনি কথা ক'লে যিখিনি ল'ৰা বা ছোৱালীয়ে কৈছে তো এটা কথা আমি ইয়াত গম পাইছোঁ যে চিঠিখন পোৱাৰ পিছত প্ৰশান্ত শৰ্মাৰ সেই গোটেই মুহূৰ্তটো কেৱল ভূদেৱ চৌধুৰীৰ দ্বাৰাহে আসন্ন হৈ আছিলে গোটেই বন্ধুৰ সেই স্মৃতি বান্ধৱৰ সেই চেনেহ সেই এনাজৰী সেই মৰম সেই টান সেই গোটেই আৱৰি আছিলে কৈছে কি আপোনাৰ চিঠিখন পাইছিল বৰ ভাল পাইছিলে ৱাইফজনীও কৈছে যে আপোনাৰ চিঠিখন পাইছিলে আৰু প্ৰশান্ত শৰ্মাই বহুত ভাল পাইছিলে তাৰপিছত ভূদেৱ চৌধুৰীৰ ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল'লে কথাখিনি শুনাৰ পিছত ভূদেৱ চৌধুৰী ৰখিব নোৱাৰিলে ভিতৰৰ পৰা আৱেগখিনি চকু পানী ৰূপে বাহিৰত ওলাই আহিলে আমাৰ হয় তেনেকৈ আমি ভিতৰত যেতিয়া কাৰোবাৰ কাৰণে মৰম চেনেহে আমি যদি উৎকট যদি অনুভৱ যদি কৰোঁ কি হয় চকু পানী কেনেকৈ অকৃত্ৰিমভাৱে বাহিৰত ওলাই আহে আমি গমেই নাপাওঁ ভূদেৱ চৌধুৰীৰ একে অৱস্থা হৈছিলে আৰু তেওঁ কি কৰিছিলে ৰুমালেৰে চকু দুটা মুচি লৈছিলে চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তৰ এক অপৰিকল্পিত ভংগী তো ইয়াত কি কৈছে চোৱা চিঠিখন যে ভূদেৱ চৌধুৰীয়ে লিখিছে তেওঁৰ অলস মুহূৰ্ত মানে কি একো কাম নোহোৱা এলেহুৱা হৈ বহি থকা সময়ত কিনো কৰিম বুলি ভাবি থকা সময়ত লিখা চিঠিখন অপৰিকল্পিত ভংগী লিখিম বুলি কল্পনা কৰি প্লেনিং কৰি লিখা কাম নাছিলে এই চিঠিখনৰ যে ইমান এটা ৰিয়েকশ্যন হ'ব এই চিঠিখনৰ যে লগত ইমান কথা যে সোমাই থাকিব প্ৰশান্ত শৰ্মাই নিজৰ জীৱনক ধন্য কৰিব পাৰিব সেই বুলি ভাবি ভূদেৱ চৌধুৰীয়ে লিখা নাছিলে কেজুৱেলি লিখিছিলে লিখিব মন গৈছিলে লিখি দিছিলে কিন্তু তাৰ ভিতৰত যে ইমানখিনি কথাই প্ৰস্ফুটিত হৈ উঠিব সেইটো কেতিয়াও ভূদেৱ চৌধুৰীয়ে ভবা নাছিলে এটি চিঠিৰ ইমান বেছি গুৰুত্ব যে থাকিব পাৰে এটি চিঠিয়ে এজন মানুহক জীয়াই থকাৰ আমেজ যে দিব পাৰে ভূদেৱ চৌধুৰীয়ে তেতিয়ালৈকে বুজি পোৱা নাছিলে যেতিয়া প্ৰশান্ত শৰ্মাৰ ঘৰত আহি গোটেই বিৱৰণ শুনিলে ল'ৰাৰ পৰা ছোৱালীৰ পৰা তেওঁৰ ঘৈণীয়েকৰ পৰা যেতিয়া শুনিলে তেতিয়াহে তেওঁ গম পালে প্ৰশান্তৰ কাৰণে চিঠিখন কিমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিলে যে ইয়াত লাষ্টত কৈছে কি যে চিঠি এখনৰ ভ্যালু মূল্য ইমানটো হ'ব পাৰে প্ৰশান্ত শৰ্মাৰ কাৰণে ভূদেৱ চৌধুৰীৰ চিঠি যে ইমান ভ্যালুৱেবল হ'ব পাৰে সেই কথা ভূদেৱ চৌধুৰীয়ে ভাবিবই পৰা নাছিলে বাট অপৰিকল্পিতভাৱে প্লেনিং নকৰাকৈ নিলিখোঁ বুলি উদ্দেশ্যবিহীনভাৱে উইদাউট এনি পাৰপাছ লিখা চিঠি এখনেও ইমান গভীৰ চাপ মানুহৰ এজনৰ জীৱনত দি যাব পাৰে সেই কথাটো ভূদেৱ চৌধুৰী যেতিয়া গম পালে তেতিয়া আৱেগিকভাৱে তেওঁৰ চকুৰ পৰা অকৃত্ৰিমভাৱে চকু পানী ওলাই আহিলে এতিয়া তাৰমানে ভূদেৱ চৌধুৰীয়ে কি ভাবিছে যদি মই জানিলোঁ হয় যে সঁচাকৈ চিঠি এখনৰ কাৰণে মানুহ এজনৰ জীৱন ইমান ধুনীয়া হৈ যাব পাৰে প্ৰশান্ত শৰ্মাই যে মোৰ কাৰণে এতিয়াও ৰখি থাকিব পাৰে মোৰ প্ৰতি অকৃত্ৰিম ভালপোৱা ভাৱটো থাকিব পাৰে বুলি যদি মই জানিলোঁ হয় তেতিয়াহ'লে মই আগৰ পৰাই বহুত চিঠি লিখিলোঁ হয় কিন্তু মই তেনেকৈও ভাবিব নোৱাৰিলোঁ আৰু যেতিয়া মই অপৰিকল্পিতভাৱে লিখা চিঠি মই পঠিয়াই দিলোঁ এনেই লিখিছিলোঁ মই কিন্তু তাৰ যে মূল্য এজন ভালপোৱা মানুহৰ মনত ইমান বেছিকৈ থাকিব পাৰে সেই কথাটো ভূদেৱ চৌধুৰীয়ে পাইছিলে পাঠটোৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে যে আমিও কেতিয়াও নিজৰ ভালপোৱাজনক যাক আমাৰ সহৃদয়ত থকা মানুহজনক আমি গুৰুত্ব দিব লাগে সেই কথাটো ইয়াত কৈছে কাৰণ মৃত্যুৰ পিছত আৰু সেই ভালপোৱা দেখুৱাই কি লাভ হ'ব সেইজন মানুহ ঢুকোৱাৰ পিছত তোমাক মই ভাল পাইছিলোঁ বা ভাল পাওঁ বুলি দেখুৱাই কি লাভ হ'ব জীয়াই থকা মুহূৰ্ততে মানুহে মানুহৰ প্ৰতি সংবেদন অনুভৱ কৰিব লাগে জীয়াই থকা মুহূৰ্ততে কৰণীয় কৰ্তব্যখিনি কৰিব লাগে জীয়াই থকা মুহূৰ্ততে ভাল পোৱা চেনেহ গোটেইখিনি দেখুৱাব পাৰিব লাগে তেতিয়াহে জীৱন সাৰ্থক হয় মৰাৰ পিছত সেইখিনি দেখুৱাই মেলি আমিও বহুত ক্ষেত্ৰত মই পাইছোঁ মা দেউতা ঢুকোৱাৰ পিছত মোৰ দেউতাই এই বস্তুটো বহুত ভাল পাইছিলে মোৰ মায়ে সেই বস্তুটো বহুত ভাল পাইছিলে বুলি কোৱা ল'ৰা ছোৱালী বহুত পাইছোঁ কিন্তু জীয়াই থকা কালীন মা দেউতাকক সিমান সদ্ব্যৱহাৰ নকৰাজনে মৃত্যুৰ পিছত দেউতা এনেকুৱা আছিলে তেনেকুৱা কৈ কোনো লাভ নাই আমি যদি কাৰোবাক সঁচাকৈ ভাল পাব বিচাৰিছোঁ বা ভাল পাওঁ জীয়াই থকা মুহূৰ্ততে ভাল পোৱাখিনি এক্সপ্ৰেছ কৰিব লাগে
ভাল পোৱাৰ কাৰণে কৰণীয়াখিনি কৰিব লাগে সেইকাৰণে মই কৈছোঁ লাভ ইজ নাথিং বাট কেয়াৰ ৰেছপেক্ট এণ্ড ছেক্ৰিফাইচ যাক আমি ভাল পাওঁ তাক আমি কেয়াৰ কৰিব পাৰিব লাগে যাক আমি ভাল পাওঁ তাক আমি সন্মান কৰিব লাগে আৰু যাক আমি ভাল পাওঁ তাৰ কাৰণে নিজৰ অভাৱ হ'লেও তাৰ কাৰণে ছেক্ৰিফাইচ ত্যাগ কৰিব পাৰিব লাগে নিজৰ একোখনি হিনদেৰি নকৰাকৈ কাৰোবাক ভাল পাব নোৱাৰি কাৰোবাৰ প্ৰতি চেনেহে মৰম দেখুৱাবৰ কাৰণে শব্দখিনিয়ে মাত্ৰ যথেষ্ট নহয় মই তোমাক ভাল পাওঁ বুলি কোৱা শব্দখিনিয়ে মাত্ৰ যথেষ্ট নহয় সেই ভাল পোৱা হ'ব লাগে অকৃত্ৰিম মনৰ পৰা ওলাই আহিব লাগে কোনো স্বাৰ্থৰ কাৰণে নহয় আৰু মৰম বেছিকেলি কি ত্যাগ হয় ত্যাগে মানুহক মহিয়ান কৰে মৰম কি সন্মান হয় মৰম কি কেয়াৰ হয় যত্ন লোৱাটোৱে ডাঙৰ কথা মই মোৰ মাক ভাল পাওঁ ছাপ'জ কথা এটা কৈছোঁ তো মই যদি মোৰ মাক ভাল পাওঁ তো ভাল পোৱাখিনি মই কেনেকৈ প্ৰকাশ কৰিম মোৰ মায়ে কিচেনত যদি কিবা কাম কৰি আছে তো মই সহযোগিতা কৰিব লাগিব বাচন ধুই আছে ঠাণ্ডা দিনত তো মাক ঠাণ্ডা লাগিব পাৰে মই মাক বাচন ধুব দিব নোৱাৰোঁ মই নিজে সেইটোহে মৰম নিজে আৰাম চকীত বহি মায়ে মৰি কাম কৰি আছে সন্ধিয়া ৰাতিপুৱাৰ পৰা সন্ধিয়া তোমাৰ কাৰণে কাম কৰি আছে আৰু তোমাৰ শাৰীৰিকভাৱে কোনো ধৰণৰ সহযোগিতা নাই মনত মাত্ৰ ভাল পাইছোঁ বুলি সেইডাল ভাল পাই কি হ'ব সেই ভাল পোৱা কোনো গুৰুত্বহীন ভাল পোৱা যদি তুমি সঁচাকৈ ভাল পোৱা তেতিয়াহ'লে আমি কামত সহযোগিতা কৰিব লাগিব তেওঁ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগিব তেওঁ সুখ সুবিধা কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব আফছু খান গুড মৰ্ণিং তো আপোন চেনেল হাই হেল্ল' মেডাম তো আমি সেইখিনি চাব লাগিব ভাল পোৱা মানে কেৱল শব্দ নহয় দেই মই কৈছোঁ তোমালোকক ভাল পোৱা মানে হৈছে কি সহযোগিতা ভাল পোৱা মানে কি সহৃদয়তা ভাল পোৱা মানে কি সহায় কৰা ভাল পোৱা মানে কি সন্মান কৰা সেই গোটেইখিনি বস্তুটোহে আচলতে ভাল পোৱাটোক সূচায় কিন্তু মই আৰাম চকীত বহি মই ভাল পোৱা দেউতাজনে যদি কষ্ট কৰি আছে আৰু মই সহযোগিতা যদি কৰা নাই সেই ভাল পোৱা নহয় আৰু জীয়াই থকা মুহূৰ্ততে প্ৰেজেণ্ট টাইম বৰ্তমান সময়তে ভাল পোৱাখিনি এক্সপ্ৰেছ কৰিব লাগে কাৰ জীৱন কিমান দীঘলীয়া আপুনিনো জানে হয়নে নহয় আজি মই আছোঁ কালি মই নাথাকিব পাৰোঁ তোমালোকৰ মাজৰ পৰা কোনোবাই চিৰকালৰ বিদায় লৈ যাব পাৰে ত' যদি মই ভাল পাইছোঁ তো অনাগত দিনৰ কাৰণে সেই ভাল পোৱা দেখুৱাম বুলি ৰখি থাকি লাভ নাই তো কাৰণ কিয় সেইটোৰ কাৰণে যেনেকৈ প্ৰশান্ত শৰ্মাক আৰু চিঠি লিখিম বুলি ভূদেৱ চৌধুৰীয়ে জানো চিঠি লিখিব পাৰিব তেওঁ গম পাইছে প্ৰশান্ত শৰ্মাই যে তেওঁৰ চিঠিক ইমান গুৰুত্ব সহকাৰে লৈছে ইমান মৰম অনুভৱ কৰিছে কিন্তু এতিয়া যদি ভূদেৱ চৌধুৰীয়ে যদি ভাবে যে নাই মই প্ৰশান্ত শৰ্মা মোৰ বন্ধু আছিলে মোৰ মনৰ মানুহ আছিলে চেনেহে আছিলে আমাৰ মাজত তো মই আৰু চিঠি লিখি তাক আৰু ভাল পোৱা দিম বুলি ভাবিলে জানো পাৰিব নোৱাৰিব কাৰণ অলৰেডি প্ৰশান্ত শৰ্মাই ইহলোক ত্যাগ কৰি এনেকুৱা এটা লোকলৈ গৈছে য'ৰ পৰা ঘূৰি অহা কাৰো কাৰণে সম্ভৱ নহয় তো সেই কথাখিনি এই পাঠটোৰ মাজেৰে শিলবদ্ধই বুজাই দিছে আমি আগতেই পাইছিলোঁ ৰেৱতী মোহন দত্ত চৌধুৰীৰ লিখনিৰ বাহাদুৰি কি মানে তাৰ গুৰুত্ব কি আমি পাইছিলোঁ যে সৰু এটা ঘটনাক গুৰুত্বপূৰ্ণৰূপে প্ৰেজেণ্টেশ্যন দিব পাৰে সেইটো হৈছে শিলভদ্ৰ দেৱৰ লিখনিৰ মানে টেকনিক বাহাদুৰি কৌশল তো আমি দেখিছোঁ ইয়াত সাধাৰণ চিঠি লিখা কথা এটা কিন্তু তাৰ মাজত কিমান মানৱীয় প্ৰমূল্য সোমাই আছে সাধাৰণ চিঠি লিখা এটা কথা ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি এখন লিখিছিলে হৈ গ'ল তাৰপিছত প্ৰশান্ত শৰ্মা ঢুকাই গ'ল কিন্তু তাৰ মাজত মানৱীয় সেই গুণখিনি গুণৰাজি মানৱীয় প্ৰয়োজনীয়তা মৰম চেনেহৰ গুৰুত্ব মূল্য কিমান ধুনীয়াকৈ প্ৰকাশ কৰিছে ইয়াত চোৱা বুজিবৰ কাৰণে বহুত কথা আছে আমি বুজিব পৰাটোহে ডাঙৰ কথা বুজি পাইছা চ' এই লেচনটো আমি ইমানতে শেষ কৰিলোঁ এইখিনি আমি ইমানতে শেষ কৰিলোঁ ইয়াত চোৱা পাঠবোধ বুলি এটা আছে সেইটো মই তোমালোকক অকণমানকৈ বুজাই দিওঁ পাঠৰ ভিতৰত কি কথা আছে চোৱা কুৱেশ্যন আনচাৰৰ পিছত আছে দেই সেইটো চাবা এই পাঠবোধ পাঠত থকা বুজিব লগা কথাখিনি কি আছে চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে হয় 60 বছৰ বয়সৰ পিছত এজন মানুহে চৰকাৰী চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট লৈ অৱসৰ হয় আমাৰ অৱসৰৰ ভাৰতীয় আমাৰ নিয়মৰ মতে কি ভাৰতীয় আমাৰ যিটো চাকৰি কৰা মানুহ এজন চাকৰি কিমান বছৰ কৰিব পাৰে 60 বছৰ বয়সলৈকে কৰিব পাৰে গোটেই জীৱনৰ যিটো যৌৱনৰ যিটো সহ্য বীৰ্য আনন্দকৰ ধুনীয়া সময়খিনি মানুহে এজনে চাকৰি কৰি নিজে জীয়াই থাকিবলৈ পাহৰি পৰিয়ালৰ কাৰণে নিজৰ মানুহৰ কাৰণে কি কৰে অৰ্জন কৰে
ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰচুৰ কষ্ট কৰে নিজৰ দেহৰ মনক একাকাৰ কৰি ক্ষয় কৰি মানুহে কি কৰে জীৱিকা উপাৰ্জন কৰে কাৰ কাৰণে কৰে পৰিয়ালৰ কাৰণে কৰে নিজক পাহৰি নিজৰ সুখ সুবিধাৰ সময়খিনিকো চাকৰিৰ কাৰণে দিয়ে কিয় যাতে তাৰ পৰা অৰ্থ উপাৰ্জন কৰি নিজৰ ঘৰখনক ভালকৈ ৰাখিব পাৰে কি কৈছে কি 60 বছৰ যেতিয়া যিটো মুহূৰ্তত মানুহে বিশ্ববিজয় কৰাৰ শক্তি সামৰ্থ্য থাকে মানসিকভাৱে শাৰীৰিকভাৱে ষ্ট্ৰং থাকে ধুনীয়া থাকে শাৰীৰিকভাৱে ভাল থাকে সেইটো সময়ত নিজে ঘুই পৰিয়ালৰ কাৰণে নিজৰ আপোন মানুহৰ কাৰণে সেইজন মানুহে কি কৰে চাকৰি কৰি নিজৰ জীৱনটো ক্ষয় দিয়ে তাৰপিছত যিটো মুহূৰ্ত তেওঁ পায় ৰিটায়াৰমেণ্টৰ অৱসৰৰ সময়ত তাৰমানে আনন্দকৰ লেজাৰ সময়ত কিন্তু সেইটো সময়ত তেওঁ অকলশৰীয়া হৈ যায় কাৰণ বহুত মানুহ জীৱনৰ পৰা আঁতৰি গুচি যায় যেতিয়া বহুত মানুহ জীৱনত থাকে তেতিয়া তেওঁ উপভোগ কৰিবৰ কাৰণে সময় নাথাকে কাৰণ জীৱিকা উপাৰ্জনৰ তাগিদাত তেওঁ তাত নিজকে ইনভেষ্ট কৰিব লাগে আৰু যিটো সময়ত তেওঁ বহুত সময় পায় নিজৰ কাৰণে কিন্তু সেই সময়ক শ্বেয়াৰিং কৰিবৰ কাৰণে ভাগ বতৰা কৰিবৰ কাৰণে সেই আৱেগখিনিক ভাগ বতৰা কৰিবৰ কাৰণে লগত মানুহৰ সংখ্যা কমি যায় কৈছে যে অৱসৰ লোৱাৰ পিছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে তেনে সময়ত পুৰণি মনে মিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে তো সেইটো মুহূৰ্ত থাকে যিটো সময়ত কোনবোৰ বন্ধুক বিচাৰে যিবিলাক মনৰ বন্ধু আছিলে মনে মিলা বন্ধুবিলাকক সেইটো সময়ত মানুহে বিচাৰে আৰু সেই বন্ধুৰ লগত কটোৱা জীৱনৰ সেই বিশেষতম সময়ৰ কথা স্মৃতিত আনি মানুহে পুলকিত হয় মনৰ আনন্দ ল'ব পাৰে অনুভৱ কৰিব পাৰে যে মই অকলশৰীয়া নাই বুলি সেইটো এটা হিউমেন সাইকোলজি মনোবিজ্ঞান হয় কৈছে বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু আগ্ৰহপূৰ্ণ সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায় আৰু যিজনৰ প্ৰতি নিজৰ সদ্ভাৱ থাকে চেনেহ থাকে মৰম থাকে তেওঁৰ পৰাও বিনিময়ত যদি সেইখিনি বস্তু যদি পোৱা যায় জীৱন ধন্য অনুভৱ হয় সেই অকলশৰীয়া মুহূৰ্তত কি হয় এটা সমাজ হৈ যায় মনৰ ভিতৰত জীয়াই থাকি ভাল লাগে জীয়াই থকা আনন্দ পোৱা যায় যদি সেইজন বন্ধুৰ পৰা সমানে যদি সঁহাৰি পোৱা যায় কোনোবা এজন বন্ধুক মই গুড মৰ্নিং বুলি মেছেজ কৰিছোঁ আৰু সেইজনে যদি ৰিপ্লাই নকৰে গোটেই দিনটো যদি মেছেজটো চিন হৈ আছে আৰু যদি ৰিপ্লাই নকৰে মনত আঘাত লাগেনে নাই লাগে সেই ইয়াত কি কৈছে কিন্তু আমি যদি বিনিময়ত গুড মৰ্নিঙৰ বিনিময়ত যদি এটা ভেৰি গুড মৰ্নিং যদি পাওঁ মনত এনেকুৱা ভাৱ এটা আহে এই পৃথিৱীত মই অকলশৰীয়া নহয় মোৰ লগত মোৰ সংগী আছে বন্ধু আছে মোৰ মনৰ কথাখিনি ভাগ বতৰা কৰিবৰ কাৰণে কোনোবা আছে এখন পৃথিৱীত যাক লৈ মই জীৱনটোক ধন্য বুলি ভাবোঁ আনন্দকৰ কৰি ৰাখোঁ কৈছে কি যে নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰিছে আৰু ইয়াত আমি দেখিছোঁ যিটো অনুভৱৰ কথা আনন্দৰ কথা কৈছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ যেতিয়া চিঠি লিখিছে সেই আনন্দ অনুভৱ কৰিছে সেই একে ধৰণৰ আশীৰ্বাদ স্বৰূপ অকৃত্ৰিম চেনেহ তেওঁৰ ভিতৰত অনুভৱ কৰিছে কৈছে চিঠিৰ বাবে অপেক্ষা কৰি চৌধুৰী প্ৰত্যেক দিনা অধীৰ হৈছে এতিয়া নিজে এখন চিঠি লিখিছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ তাৰপিছত সদায় ৰখি থাকে 1 বজাত ডাকোৱালজন আহিব আৰু ডাকুৱাই আনিব আৰু কোনোবা দিন যদি ঘৰত নাই ঘূৰি আহি পৰিয়ালক সোধে কি কিবা আহিছে নেকি চিঠি পত্ৰ মানে কোনটো চিঠি পত্ৰ এই যে নিজৰ চেনেহৰ অন্তৰংগ বন্ধুজনক যে কিবা মনৰ কথা লিখি যে পঠিয়াইছিলে তাৰ উত্তৰত কিবা আহিছে নেকি বোলে সদায় অপেক্ষা কৰি থাকে কিন্তু চিঠি অহা নাই তাৰমানে ভিতৰি তেওঁ বহুত নিৰাশ অনুভৱ কৰিছিলে তেওঁ ভাবিছে কি এখন পৃথিৱীত মই অকলশৰীয়াটো হৈয়ে গৈছিলোঁ শেষ বন্ধু এজন আছিলে প্ৰশান্ত শৰ্মা যাৰ প্ৰতি মোৰ জীৱনৰ যাৰ লগত মোৰ জীৱনৰ বহু সময় মই পাৰ কৰিছিলোঁ যিজনে মোক বুজিছিলে যাক মই বুজিছিলোঁ সুখ দুখক আমি সমভাগী হৈ জীৱনটোক অতিবাহিত কৰিছিলোঁ সেইজন মানুহৰ পৰাও একো আশা কৰিব নোৱাৰে কাৰণ চিঠিৰ উত্তৰ যে পোৱা নাই তো তাৰ কাৰণে তেওঁ অধীৰ হৈছিলে সদায় চিঠি আহিব বুলি আশা কৰি বাট চাইছিলে ভালপোৱা মানুহজনৰ প্ৰতি সদায় সেই অধীৰতা আমাৰ থাকে ভালপোৱা মানুহজনৰ প্ৰতি সেই আশা সেই অপেক্ষা আমাৰ থাকে আকাংক্ষা আমাৰ থাকে যে আমি যদি কিবা দিওঁ তেতিয়াহ'লে সিও তাৰ সঁহাৰি এটা নিশ্চয় জনাব বুলি কৈছে যে কিন্তু শেষত চিঠিৰ বাবে অপেক্ষা কৰি চৌধুৰী প্ৰত্যেক দিনা অধীৰ হৈছে কিন্তু শেষত খবৰ আহিছে প্ৰশান্ত শৰ্মা ঢুকাল কিন্তু শেষত কি হৈছে প্ৰশান্ত শৰ্মাৰ চিঠি অহা নাই প্ৰশান্ত পৃথিৱীত প্ৰশান্ত শৰ্মা আৰু নাই তেওঁ ঢুকাইছে চোৱা তাৰপিছত কি হৈছে
শৰ্মাৰ ঘৰত খবৰ ল'বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পাইছে যে মৃত্যুৰ আগতে শৰ্মাৰ ঘৰত তেওঁৰ চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিলে। তাৰপিছত তেওঁ বহুত অস্থিৰ হৈ গৈছিলে বন্ধুৰ মৃত্যুৰ খবৰ শুনি। তেওঁ তাৰপিছত লগ ধৰিবৰ কাৰণে যেতিয়া ওলাই গৈছিলে, ঘৰলৈ গৈছিলে, ল'ৰাজনেও আহি কৈছিলে, ছোৱালীজনীয়েও কৈছিলে, পৰিবাৰেও কান্দি কান্দি কৈছিলে কি যে প্ৰশান্ত শৰ্মাৰ জীৱনটো কিছুদিনৰ কাৰণে হ'লেও ভূদেৱ চৌধুৰীৰ চিঠিখনৰ কাৰণে বহুত আনন্দময় হৈ গৈছিলে। আৰু প্ৰশান্ত শৰ্মা যিহেতু আনন্দিত হৈছিলে, সেই আনন্দতে গোটেই পৰিয়ালক বিলাইছিলে, তেওঁ ঘৰত অহা মানুহবিলাকক বিলাইছিলে। এটা কথা ঠিক, আমাৰ লগত যি থাকে আমি সেইটোৱে বিলাব পাৰোঁ। দেৱী লক্ষীয়ে আমাক জ্ঞান বিলাব নোৱাৰে, কাৰণ তেওঁ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী নহয়, তেওঁ ধনৰ হয় কাৰণে তেওঁ ধন বিলাব পাৰে। সৰস্বতী মায়ে আমাক জ্ঞান বিলাব পাৰে, ধন বিলাব নোৱাৰে, যাৰ লগত যি আছে সেইটোৱে বিলাব। তো প্ৰশান্ত শৰ্মা এতিয়া আনন্দপূৰ্ণ হৈ গৈছিলে, নিজে আনন্দ উৎস হৈ গৈছিলে। সেইকাৰণে গোটেই ঘৰৰ পৰিৱেশতো তেওঁৰ সেই প্ৰকাশভংগীৰ কাৰণে সকলোৱে আনন্দময় কৰি তুলিছিলে। গোটেই ঘৰৰ পৰিৱেশ ভূদেৱ চৌধুৰীৰ চিঠিখনে সলনি কৰি দিছিলে। তেওঁ সিমান আনন্দ পাইছিলে। কৈছে কি যে ভূদেৱ চৌধুৰীয়ে গম পাইছে প্ৰশান্ত শৰ্মাৰ চিঠিৰ উত্তৰ, শৰ্মাৰ ঘৰত তেওঁ চিঠিখনে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিলে। প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ লিখি পঠাবলৈ লেখক আনিছিলে, কিন্তু সেয়া হৈ নুঠিলগৈ। এতিয়া চোৱা, ইমান দিনে অধীৰ আগ্ৰহেৰে ভূদেৱ চৌধুৰীয়ে অপেক্ষাৰত আছিলে কিহৰ কাৰণে? তেওঁ লিখা চিঠিৰ প্ৰত্যুত্তৰ প্ৰশান্ত শৰ্মাই নিশ্চয় পঠিয়াব। কিন্তু বহুদিনলৈকে চিঠিৰ উত্তৰ নোপোৱাৰ কাৰণে তেওঁ অস্থিৰ হৈ গৈছিলে, তেওঁৰ মনত নিৰাশা ভাৱ এটা আহিছিলে। আৰু ভূদেৱ চৌধুৰীয়ে ভাবিবলৈ বাধ্য হৈছিলে, চাগে আমাৰ বন্ধুত্বৰ মাজত থকা সেই ভালপোৱা চেনেহ ভাৱটো এতিয়া চাগে নাইকিয়া হৈছে বুলি ভাবি থকা সময়তে আচলতে তেওঁ গম পোৱা নাছিলে যে প্ৰশান্ত শৰ্মাৰ ঘৰত তেওঁ চিঠিখনৰ কাৰণে ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে, আৰু প্ৰশান্ত শৰ্মাৰ চিঠি লিখিবৰ কাৰণে আৰু জীয়াই থকাগৈ নাই। চিঠিৰ উত্তৰ তেতিয়াহে পাব যেতিয়া চিঠি লিখা এজন মানুহ জিন্দা থাকিব, হয়নে? তো এতিয়া ইয়াত তেওঁ গম পাইছে কি যে তেওঁ আচলতে প্ৰশান্ত শৰ্মায়ো নিজৰ বন্ধুৰ প্ৰতি সেই সহৃদয়তা, সেই সদ্ভাৱ দেখুৱাবৰ কাৰণে চিঠি লেখাৰ পৰিকল্পনা কৰিছিলে। তেওঁ ল'ৰাক কৈছিলে, যা লিফাফা লৈ আন। ল'ৰাই লিফাফা আনিছিলে। হয়তো কিছুদিন পিছত যদি প্ৰশান্ত শৰ্মাই জীয়াই থাকিলে হয়, ভূদেৱ চৌধুৰীকো সেই আৱেগ ভৰা মৰমৰ চানেকি হিচাপে চিঠি এখন নিশ্চয় পঠিয়ালে হয়। তেওঁৰ পৰিকল্পনা মনত আছিলে, যিটো কথাটো ভূদেৱ চৌধুৰীয়ে গম নোপোৱাৰ কাৰণে নিৰাশাবাদত ভুগিছিলে। কিন্তু অহাৰ পিছত গম পালে, কৈছে কি যে প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ লিখি পঠিয়াবলৈ লেখক আনিছিলে, কিন্তু দুখৰ কথা, দুখজনক সেয়া হৈ নুঠিলগৈ। কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ শোক উঠলি উঠিছে। যিজন মানুহৰ প্ৰতি হঠাতে নিৰাশাবোধ আহিছিলে, অজ্ঞতাৰ কাৰণে, নজনাৰ কাৰণে, ভুল আৰু ভ্ৰান্তিৰ কাৰণে, আৰু যেতিয়া গৈ তাত গম পাইছিলে মইতো মিছাকৈ ভাবি আছিলোঁ, দেখোন মোৰ বন্ধুজনে এতিয়াও মোক সিমানে ভাল পায়, আৰু সেই ভাল পোৱাৰ চিহ্ন হিচাপে মোৰ চিঠিৰ প্ৰত্যুত্তৰ লিখিবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছিলে, লেখক আনাইছিলে। কিন্তু বিধিৰ বিপাকত এই পৃথিৱীত তেওঁ ইহলীলা সম্বৰণ কৰিব লগা কথাটোতো ভূদেৱ চৌধুৰীয়ে জনা নাছিলে। কিন্তু যেতিয়া জানিছিলে, তেতিয়া তেওঁ এই যে নিজৰ বন্ধুৰ প্ৰতি ভ্ৰান্তি এটা ভুল ভাৱ যে ৰাখিছিলে, তাৰ কাৰণে ভিতৰি চাগে ক'ৰবাত অৱচেতন মনত কিবা তেওঁৰ অনুশোচনা আহিছিলে, আৰু সেই অনুশোচনা হিচাপে তেওঁ চকুৰ পৰা দুধাৰি চকুলো নামি আহিছিলে। কৈছে কি কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ শোক উঠলি উঠিছে। তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিলে, সেই আনন্দখিনি যে বন্ধু শৰ্মাই লাভ কৰিলে, সেই অনুভৱ কৰি তেওঁ আৱেগিক হৈ পৰিছে। ভূদেৱ চৌধুৰীয়ে ৰখি আছিলে, অপেক্ষা কৰি আছিলে, কিয় বন্ধুৰ পৰা এখন চিঠি মই পাম, আৰু সেই চিঠি পঢ়ি মই আপ্লুত হ'ম, মোৰ সময়খিনি ধুনীয়াকৈ পাৰ হ'ব। বন্ধুত্বৰ মাজত লুকাই থকা আৱেগ, সেই হৃদয়ৰ ভালপোৱা ভাৱখিনি সেই চিঠিৰ ৰূপত, শব্দৰ ৰূপত তেওঁ ঘৰলৈ আহিব, আৰু সেইটো পঢ়ি তেওঁ কল্পনা কৰিব, আমেজ কৰিব, পুৰণি দিনৰ কথাখিনি স্মৃতিত আনিব। জীৱন সুখকৰ তেনেকুৱা হ'ব, জীৱন আশীৰ্বাদময় হ'ব বুলি ভাবি থকা মুহূৰ্তত ভূদেৱ চৌধুৰীয়ে কিন্তু লিখাৰ আমেজহে পালে, কিন্তু পঢ়াৰ আমেজটো নাপালে। প্ৰশান্ত শৰ্মাই পঢ়াৰ আমেজটো পালে, লিখাৰ আমেজটো নাপালে বিধিৰ বিপাকত। সেই কথাটো কৈছে ইয়াত যে তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিলে, প্ৰত্যেক দিনে ডাকোৱালজনক ৰখি সোধে, কিবা চিঠি পত্ৰ আহিছে নেকি? আৰু কোনোবা দিন তেওঁ যদি ঘৰত নাথাকে, ঘূৰি আহি ঘৈণীয়েকক সোধে, কি মোৰ কিবা চিঠি পত্ৰ আহিছে নেকি? আৰু ঘৈণীয়েকজনী খঙাই যায়, কি সদায় একেটা কথা বাৰে বাৰে আপুনি কৈ আছে, একো চিঠি অহা নাই।
না তো ইয়াত কৈছে তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল সেই আনন্দখিনি যে বন্ধু শৰ্মাই লাভ কৰিলে সেই অনুভৱ কৰি পিছত তেওঁ ভাল লাগিছে অন্তত মই আনন্দ যিখিনি নাপালোঁ সেইখিনি আনন্দ মোৰ বন্ধুজনেতো পালে আৰু তেওঁ ইমোশ্যনেল হৈ গৈছে আৱেগিক হৈ গৈছে গল্পটিত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা সুন্দৰ প্ৰকাশ ঘটিছে চোৱা অপ্ৰাপ্তি মানে নোপোৱা আৰু আমি জীৱনত বস্তু কিবা পালেহে সংগ্ৰহ কৰিব পালেহে জীৱন আনন্দময় সুখময় হ'ব বুলি ভাবোঁ আমি যিটো বিচাৰোঁ আমি সেইটো পাব বিচাৰোঁ কিন্তু নাপালেও যে বেলেগৰ সুখত সুখী হৈ থাকিব পাৰি বেলেগৰ সুখৰ স্মৃতিত নিজৰ যে আনন্দ লভিব পাৰি সেই কথাটো শিলভদ্ৰদেৱে কিমান ধুনীয়াকৈ ইয়াক প্ৰকাশ কৰিছে চোৱা কি কৈছে গল্পটোত অপ্ৰাপ্তিৰ মাজতো অপ্ৰাপ্তি কাৰ কাৰণে হৈছিলে ভূদেৱ চৌধুৰীৰ কাৰণে হৈছিলে কাৰণ তেওঁ এটা চিঠি প্ৰাপ্ত কৰিবৰ কাৰণে নিজৰ অন্তৰংগ বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা প্ৰত্যুত্তৰ পাবৰ কাৰণে বাট চাই আছিলে ৰখি আছিলে সদায় কি কৰে খিৰিকীত ৰখি কিতাপ এখন হাতত লৈ হাততটো কিতাপখন থাকে কিন্তু মনটো থাকে সেই ডাকলৰ প্ৰতি যে প্ৰশান্ত শৰ্মাৰ কিবা চিঠি আহিছে নেকি গল্পটোত সেইকাৰণে অপ্ৰাপ্তিৰ মাজতো তাৰমানে আমি কিবা বস্তু আশা কৰা মতে নাপালেও কিন্তু আমাৰ কাৰণে কোনোবাই যদি সুখ লাভ কৰে সেই সুখৰ স্মৃতিত আমি যে নিজে আনন্দ পাব পাৰোঁ বা আমি যে আনন্দ পাব লাগে অকৃত্ৰিমভাৱে যে নেচাৰেলি যে আমি পাব লাগে সেইটো মানৱীয় সৰ্বোত্তম গুণ হয় সেই কথাটো শিলভদ্ৰদেৱে ইয়াত প্ৰকাশ কৰিছে আমি সচৰাচৰ আমি কি পাব যে আমাক লাগে আমি পালেহে সুখী হ'ম আমি নেপালে আমি সুখী নহওঁ কিন্তু ইয়াত কি কৈছে গল্পটোত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা তাৰমানে চিঠিখন নাপাওঁতেও যেতিয়া ভূদেৱ চৌধুৰী গম পাইছিলে তেওঁ চিঠিৰ কাৰণে প্ৰশান্ত শৰ্মাৰ জীৱন শেষ জীৱনৰ শেষ পৰ্যায়ত আছিলে প্ৰশান্ত শৰ্মা ভূদেৱ চৌধুৰীৰ চিঠিখন নোপোৱা হ'লেও তেওঁ ঢুকালে হয় কিন্তু সেই আনন্দটো যে তেওঁ নোপোৱাকৈ সেই টেষ্ট অফ লাইফটো নোপোৱাকৈ প্ৰশান্ত শৰ্মা ঢুকালে হয় ভূদেৱ চৌধুৰী এতিয়া নিজকে ধন্য মানিছে যে অন্তততে এখন চিঠি লিখি দিছে যে জীৱনৰ শেষ মুহূৰ্তত অন্ততঃ প্ৰশান্ত শৰ্মাই এটা আনন্দকৰ পৰিৱেশত মৃত্যুবৰণ কৰিব লগা হৈছে জীৱনৰ গধুৰতম বোজাময় জীৱন বুলি অনুভৱ নকৰি আনন্দময় সুখময় জীৱন মই এই পৃথিৱীত যে অকল নাই মোৰ কাৰণে যে বেলেগ মানুহ আছে সেই ভাৱটো যে অন্তত অনুভৱ কৰিব পাৰিলে প্ৰশান্ত শৰ্মাই কাৰণ ভূদেৱ চৌধুৰীয়ে চিঠি এখন লিখিছিলে সেই কথাটো ইয়াত প্ৰকাশ কৰিছে চোৱা শিলভদ্ৰদেৱে সৰু জীৱনৰ কথাখিনিকো কিমান গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে যে অপ্ৰাপ্তিৰ মাজতো ভূদেৱ চৌধুৰীয়ে একো বিনিময়ত পোৱা নাছিলে কিন্তু এটা বস্তু পাইছিলে কি বেলেগক সুখ দিয়াৰ যিটো আনন্দ সেই আনন্দ তেওঁ দেৰিকৈ হ'লেও গম পায় সেইটো পাইছিলে যে জীৱনৰ শেষ পৰ্যায়ত থকা Yes, of course. At the end of the day, we need a support, a motivation, a zeal to survive in this world. I mean, stress. Yeah, of course. আমি বিচাৰো আমাৰ মনৰ পৰা সদায় আমি সদায় বিচাৰো আমাৰ সংগী আমি বিচাৰো আমাৰ মনৰ কথা বুজি দিয়া মানুহজন ইয়াত অপ্ৰাপ্ত হৈছিলে সেই সুখকণ যিকণ সুখ প্ৰশান্ত শৰ্মাই পাইছিলে মই কৈছোঁ নহয় লিখাৰ আনন্দ পাইছিলে ভূদেৱ চৌধুৰীয়ে পঢ়াৰ আনন্দ পাইছিলে প্ৰশান্ত শৰ্মাই পঢ়াৰ আনন্দ ভূদেৱ চৌধুৰীয়ে পোৱা নাছিলে লিখাৰ আনন্দ কিন্তু প্ৰশান্ত শৰ্মাই পোৱা নাছিলে আৰু কি ইণ্টাৰেষ্টিং চোৱা ভূদেৱ চৌধুৰীৰ চিঠিখন নোপোৱা হ'লেও জীৱনৰ শেষ পৰ্যায়ত উপনীত হৈছিলে কোন প্ৰশান্ত শৰ্মাই হয়তো এনেও আৰু বেছিদিন জীয়াই নাথাকিলে হয় ভূদেৱ চৌধুৰীৰ চিঠি পাওক বা নাপাওক কিন্তু কেনেকুৱা এটা কোইনচিডেণ্ট আছিলে যে ভূদেৱ চৌধুৰীয়ে সেই চিঠিখন লিখাৰ কাৰণে জীৱনৰ শেষ মুহূৰ্তত প্ৰশান্ত শৰ্মাই আনন্দকৰ পৰিৱেশ এটাত জীৱন জীয়াই থাকিব পাৰিছিলে কিছুদিনৰ কাৰণে হ'লেও আৰু সেই আনন্দ ইমানেই বেছি আৱেগিক ইমানেই বেছি ফুটি উঠা অকৃত্ৰিম আছিলে যে সেই আনন্দ ভাগৱততে বেলেগকো কৰিছিলে মই কৈছোঁ নহয় তোমাৰ লগত যি থাকিব তুমি সেইটোহে বেলেগক দিব পাৰিবা তো প্ৰশান্ত শৰ্মাৰ ভিতৰত আনন্দৰ ভাণ্ডাৰ হৈ গৈছিলে যাৰ কাৰণে হয়তো তেওঁ নিজৰ ল'ৰাক দিছিলে ছোৱালীক দিছিলে পৰিয়ালক দিছিলে ঘৰত যিকোনো মানুহ আহিলেও সেই আনন্দকৰ পৰিৱেশ তেওঁ সৃষ্টি কৰি সকলোৰ মাজত আনন্দ বিলাইছিলে এণ্ড দ্য ৰিজন ৱাজ হোৱাট মৰমৰ চেনেহৰ সেই মাতৃ যিটো ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ পঠিয়াইছিলে তো সেইকাৰণে মই কৈছোঁ লাভ ইজ নাথিং বাট কেয়াৰ ৰেচপেক্ট এণ্ড চেক্ৰিফাইচ সেইকণ আমি নিজৰ ভাল লগা অন্তৰংগত থকা মানুহৰ প্ৰতি সেই ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে আমি কাৰ্পণ্য কৰিব নেলাগে আজি যদি এই কথাটো গম পালে হয় ভূদেৱ চৌধুৰীয়ে যে মই চিঠি লিখিমকৈ মই পৰিকল্পনা কৰি আছিলোঁ কিন্তু মই চিঠি লিখিব পৰা নাছিলোঁ আৰু প্ৰশান্ত শৰ্মা ঢুকাই গৈছিলে তো মনত জীৱনত এটা সেই অনুশোচনা সদায় থাকিলে হয়
মোৰ বন্ধু প্ৰশান্ত শৰ্মা ঢুকাৰ আগতে কাছ মই এটা চিঠি লিখিব পাৰিলোঁ হয়। অন্ততঃ প্ৰশান্ত ভূদেৱ চৌধুৰীয়ে চিঠিখন লিখিছে আৰু সেই আনন্দটো তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাক দিবগে পাৰিছে। ঠিক আছে, তো এইখিনি আছিলে আমাৰ সেই লেচন চিটি ইজ অ ৱাণ্ডাৰফুল লেচন, সঁচাই ভাল। শিলভদ্ৰদেৱ ৰেৱতী মোহন দত্ত চৌধুৰী যাৰ নাম হয়, তেওঁ সঁচাই এজন বৰ ভাল চুটিগল্প লেখক আছিলে। তো সেই কথাটো আমি পাঠটোৰ জৰিয়তে গম পাইছোঁ। মই তোমালোকক আগতে কৈছিলোঁ প্ৰত্যেক শব্দৰ এটা অৰ্থ থাকে, অৰ্থৰ এটা ভাৱাৰ্থ থাকে, আৰু সেই ভাৱাৰ্থৰ ভিতৰত লুকাই থাকে কিছুমান কম্পনাংক, যিটো মনৰ গৃহতম নিবৃত্ততম কোণত আমাক হেন্দোলনি তোলে, আন্দোলন কৰি তোলে। লিখাটো সকলোৱে লিখে, কথা কোৱা সকলোৱে কয়, কিন্তু সকলোৰ কথা বা লিখনে সিমান প্ৰভাৱ নহয়। মনৰ ভিতৰত সি ঘৰ সাজিব নোৱাৰে, নিগাজিকে ঘৰ সাজিব নোৱাৰে। শিলভদ্ৰদেৱে কিমান সহজ ভাষাত কথাখিনি লিখিছে, আম মানুহৰ, সাধাৰণ মানুহৰ কথোপকথনৰ নিচিনা সাধাৰণ কাহিনী এটা লিখিছে, কিন্তু তাৰ মাজত লুকাই থকা সেই তত্ত্বমূলক সেই গভীৰ কথাখিনিৰ প্ৰকাশভংগী কি ধুনীয়া হৈছে চোৱা। তো সেইকাৰণে মই তোমালোকক কৈছোঁ, শব্দৰ অৰ্থত সোমোৱা, শব্দৰ অৰ্থৰ ভিতৰত থকা ভাৱাৰ্থক অনুভৱ কৰা, সেই কম্পনাংকক অনুভৱ কৰা, তুমিও তোমাৰ জীৱনত এনেকুৱাকৈ বহুত কথাৰ প্ৰকাশভংগী দিব পাৰিবা। তুমি তোমাৰ লিখনি হওক, তোমাৰ কথা বাৰ্তা হওক, সেইটোৰ দ্বাৰা তুমি কাৰোবাক জীয়াই থকাৰ শক্তি তুমি দিব পাৰিবা। সকলো শক্তি কিন্তু শব্দৰ শক্তি হয়, শব্দৰ শক্তি হয়। তোমাৰ যিমানে সশক্ত, তোমাৰ শক্তিবান বলৱান শব্দ থাকিব, তোমাৰ প্ৰকাশভংগী যিমান বলৱান থাকিব, সিমানেই তুমি বেলেগক মটিভেট কৰিব পাৰিবা। জীয়াই থকাৰ সম্বল হিচাপে তোমাৰ বেলেগৰ কাৰণে জীয়াই থকাৰ সম্বল হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিবা, কাৰোবাক জীয়াই থকাৰ আশা দিব পাৰিবা। আৰু সেইখন মানুহে মানুহৰ কাৰণে যদি সেইখন কামো যদি কৰি দিব পাৰে, পৃথিৱীত বহুত সুখময় পৰিৱেশ এটা সৃষ্টি হ'ব। আমাৰ ভূপেন হাজৰিকাৰ গান আছে নহয়, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়ে। আমি মানুহে মানুহৰ কাৰণে, মানুহে মানুহৰ সুখ সম্পদৰ কাৰণে, মানুহে মানুহৰ শান্তিৰ কাৰণে যদি নাভাবোঁ, ভাবি দিব কোনে? কাৰণ আমি মানুহ, আমাক ভগৱানে সেই সকলো সম্ভাৱনীয়তাবিলাক দি পঠিয়াইছে। সেইকাৰণে নিজৰ জীৱনটো অকৃত্ৰিমভাৱে মানুহৰ প্ৰমূল্যৰে জীৱনটো সজাই মানুহ হিচাপে জীয়াই থকাৰ আমি চেষ্টা কৰিব লাগিব। Future is unpredictable, so live the present. Moral of the story, of course, আমাৰ ভৱিষ্যত আমাৰ আনপ্ৰেডিক্টেবল, আমি ক'ব নোৱাৰোঁ, আমি কি কয় ভৱিষ্যতবাণী আমি কৰিব নোৱাৰোঁ আমাৰ আগতীয়া জীৱন কেনেকুৱা হ'ব। সেইকাৰণে বৰ্তমান সময়তে আমি জীয়াই থাকি সম্পূৰ্ণৰূপে প্ৰাণৱন্ত হৈ জীয়াই থকাৰ আমি চেষ্টা কৰিব লাগে, সেই কথাটো। আৰু এটা কথা কি, মনৰ ভাৱত লুকাই থকা সেই চেনেহ মৰমখিনি কাৰোবাৰ প্ৰতি যদি ব্যক্ত কৰিব লগা আছে, অকৃত্ৰিমভাৱে ব্যক্ত কৰি দিয়াটো প্ৰেজেণ্ট টাইমত বেছি নেচেচাৰী হয়। মৰি যোৱাৰ পিছত মোৰ দেউতাই অমুক ভাল পাইছিলে বুলি ঘৰত, মোৰ মায়ে আম ভাল পাইছিলে বুলি মৰি যোৱাৰ পিছত কেজিয়ে আম ঘৰত আনি কাটি খোৱাটো কোনো যুক্তিকৰ কথা নাই। মোৰ মা দেউতাই যদি আম ভাল পাইছিলে, তো চিজনৰ আম আনি মই এতিয়াই খুৱাব লাগিব, নিজে নেখাই হ'লেও খুৱাব লাগিব। নিজৰ ভাগৰ পৰা কাটি মেলি যদি মোৰ ভাগত আধা টুকুৰা পৰে, ইটছ অ'কে, আই এম ছেটিছফাইড, বিকজ আই এম ছেক্ৰিফাইচিং ছামথিং ফৰ দ্য লাভড ওৱানছ। মই সেইখিনি দিব পাৰিব লাগিব। যি কৰিব লাগিব বৰ্তমান কালতে কৰিব লাগিব। ভৱিষ্যত ট'টেলি আনপ্ৰেডিক্টেবল আমি ক'ব নোৱাৰোঁ। ঠিক আছে, কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি এই বিষয়ে? পাঠটো আমি শেষ কৰিলোঁ। মোক বহুত ভাল লাগিছে পাঠটো পঢ়াই। তোমালোকক পঢ়ি কেনেকুৱা লাগিছে বা পাঠটো উপভোগ কৰিব পাৰিছানে নাই, আই ডোণ্ট ন'। কিন্তু শিলভদ্ৰদেৱৰ এই চিঠি পাঠটো চুটি গল্পটো পঢ়ি মোক হ'লে বহুত ভাল লাগিছে। মই মানুহৰ মনৰ ভিতৰৰ গৃহতম অন্তৰত লুকাই থকা সেই ভাৱ তৰংগখিনি ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে। আই ৰিয়েলি এনজয়ড দ্য লেচন। তোমালোকৰ কেনেকুৱা লাগিছে? কাৰোবাৰ কিবা প্ৰশ্ন আছে সম্পৰ্কিত সুধিব পাৰা, নিমিষা এণ্ড অল আদাৰ্ছ। Yes, Piali, ভাল লাগিছে না? Thank you very much. বুজি পাই গৈছোঁ। অ'কে, ভেৰি গুড কংকনা। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে এই ফাৰ্ষ্টটো প্ৰশ্ন দিয়া, যদি নাইতো নো ছাৰ লিখা। ৰুকসানা, ভেৰি ইণ্টাৰেষ্টিং লেচন, আই টু এনজয়ড ইট। আৰে ৰুকসানাটো অসমীয়া নাই, বহুত ভাল লাগিছে। থেংক ইউ তনুজা। Ruxana, did you take part in the lesson?
ৰুকসানাই পাঠটো মনে মনে লুকাই লুকাই শুনি আছে ন প্ৰিয়া ভাল লাগিছে ভেৰি গুড কাঞ্চন ভেৰি গুড It's a very interesting, Ruksana. You don't have Assamese. You do have alternative English. Still, you are in the class, na? You really impress me. It's very nice. Gyan hokolur pa hai. Kahin se ho? Loot lo. No questions. Are interesting lesson. Yes, very good. Thank you very much. Then let me finish the lesson for today. Next lesson, ami ki pohim. Tetiale